স্কুটিৰ খবৰ কি হ'ল? মামাই কমাই দিলেনে? অৰ্থাৎ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্কুটিৰ পাৰ্চেণ্টেজ কমাই দিলেনে? ছোৱালীৰ কাৰণে 60% আৰু ল'ৰাৰ কাৰণে 75%ত স্কুটি দিবনে এইবাৰ? গতিকে আজিৰ এই ভিডিঅ'টো স্কুটিক লৈ আলোচনা কৰা হ'ব। তোমালোক বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সৰ্বপ্ৰথম তোমালোকক যিটো কথা মই ক'ম যে স্কুটিৰ খবৰ কি? স্কুটিৰ খবৰ একো এতিয়াও অহা নাই, কিন্তু যিদৰে প্ৰটেষ্ট হৈ আছে সেইদৰে যদি প্ৰটেষ্ট চলি থাকে বা আন্দোলন চলি থাকে, আজিতো মই এখন ভিডিঅ'ত দেখিলোঁ যে কেতবোৰ ছাত্ৰ ছাত্ৰীয়ে ৰাস্তাত নামিছে। গতিকে তেনেকৈ যদি সকলোৱে ৰাস্তাত নামে তেন্তে অসম চৰকাৰ বাধ্য হ'ব স্কুটিৰ পাৰ্চেণ্টটো কমাই দিয়াত। আৰু মামাই কমাই দিল নে বা স্কুটিৰ খবৰ কি? স্কুটিৰ খবৰ ক'ব গ'লে সেইদিনা অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ আমাৰ মামাই লাইভত আহি কেইটামান কথা ক'লে। মই তোমালোকক বুজাই দি আছোঁ। তোমালোকে হয়তো সকলোৱে ভিডিঅ'টো চাইছা, তথাপিও মই বুজাই দি আছোঁ। তোমালোকক কৈছে এইটোৱে যে আমালোক নিযুত মইনা আঁচনি দি আছোঁ আৰু স্কুটি যিটো স্কিম আছে সেইটো দি আছে। দুটা কিন্তু স্কিম থাকে। এটা স্কিম আৰম্ভ কৰিছে অসম চৰকাৰে, এটা হৈছে স্কুটিৰ আৰু আন এটা হৈছে নিযুত মইনা। এই যে দুটা আঁচনি আছে বা স্কিম আছে, এই স্কিমটো চলোৱাতে অসম চৰকাৰৰ অলপমান অসুবিধা হৈছে, মানে ফাইনেন্সিয়েল কিবা এটা অসুবিধা হৈছে তেনেকুৱাই কৈছে। আৰু যে স্কুটিৰ কাৰণে যি টকাটো লাগে সেই টকাটো অসম চৰকাৰৰ হাতত নাই। তাৰপিছত এইটোৱে কৈছে যে স্কুটি একেবাৰে যদি বন্ধ কৰি দিয়ে তেন্তে তেতিয়া বহুত বেয়া দেখা যাব। আৰু এইটোৱে ক'লে যে স্কুটি নিদিলেও কিন্তু নিযুত মইনা দিম। এতিয়া আমাৰ কথা এইটোৱে যে যদি ছোৱালীৰ কাৰণে নিযুত মইনা তেন্তে ল'ৰাৰ কাৰণে কি হ'ল? একোৱে নাথাকিল। স্কুটিও নাপালে ল'ৰা 75। তো আপোনালোকক অৰ্থাৎ অসম চৰকাৰক এইটোৱে কৈছে যে ইয়াৰ আগৰবাৰ যিহেতু আন্দোলন হৈছিল, ল'ৰাসকলৰ দাবী এইটোৱে আছিল যে বোথ 75 কৰি দিয়ক। কিন্তু এইবাৰ সেইটো বোথ 75 যদি কৰি দিলে হয় সেইটো এটা মানি লোৱা যায় যে বোথ 75 কৰি দিছে। কিন্তু এতিয়া আপোনালোকে কি কৰিলে, অৰ্থাৎ অসম চৰকাৰে এইটোৱে কৰিল যে একেবাৰে 80 কৰি দিলে, 60ৰ পৰা 80। গতিকে ছাত্ৰ ছাত্ৰীসকল, মোৰ কথা এইটোৱে, তোমালোকে কেতিয়াও মানি নল'বা, 80% মানি নল'বা। তাৰ কাৰণ এইটোৱে, তোমালোকে একোৱেই পোৱা নাই। যদি 80% মানি লোৱা, তোমালোকে ভাবি লোৱা যে চৰকাৰী বস্তু তুমি আৰু একো নোপোৱা। গতিকে তোমালোকৰ দাবী বৰ্তমান এইটোৱে হ'ব লাগে যে আমালোক একো নুবুজো, আমালোকক নিযুত মইনা আঁচনি নালাগে, নিযুত মইনা আঁচনি দৰকাৰ পৰিলে বন্ধ কৰি দিয়ক। কাৰণ এনেতে তোমালোকে এবাৰ নিযুত মইনা আঁচনি পোৱাই নাই। সেইকাৰণে নিযুত মইনা আঁচনি নালাগে, তোমালোকক স্কুটি লাগে। নিযুত মইনা আঁচনি একেবাৰে বন্ধ কৰি দিয়ক, দৰকাৰ পৰিলে বন্ধ কৰি দিয়ক। যদি অসম চৰকাৰে চলাব নোৱাৰে তেন্তে বন্ধ কৰি দিয়ক। তাৰপিছত স্কুটিটো দিব লাগে 60% আৰু 75%। এতিয়া 80% যদি আগৰ পৰাই থাকি লয় তেন্তে একো কথা নহ'ল হয়। গতিকে আগৰ পৰা যিহেতু 60%ত স্কুটি দিছে, এইবাৰো 60%তে স্কুটি দিব লাগিব আৰু 75তে দিব লাগিব। কাৰণ যিহেতু এইটো এৱাৰ্ড হয়, এৱাৰ্ডৰ আৰু খেলিমেলি কিহত? খেলিমেলি হ'ব নালাগে। এতিয়া ধৰক যদি এইটো আইন কৰিল হয় বা নিয়ম কৰিল হয় যে 60%ৰ ছাত্ৰীবিলাকক লেপটপ দিয়া হ'ব আৰু 75%ৰ ছাত্ৰবিলাকক লেপটপ দিয়া হ'ব আৰু যিসমূহে 80 পাইছে সেইসমূহক স্কুটি দিয়া হ'ব, তেতিয়াহ'লেও কিবা হ'ল হয়। কিন্তু 60% যিজনে পালে তাৰো একো নাই, 75%ত যাৰ পালে তাৰো একো নাই। এতিয়া আপোনালোকে একেবাৰে 80% কৰি দিলে। ল'ৰা ছোৱালীবিলাকে ইমান কষ্ট কৰি পঢ়িছে, সেইকাৰণে মোৰ হিচাপত তোমালোকে কষ্ট কৰি ভালকৈ পঢ়িছা, সেইকাৰণে তোমালোকে ৰাস্তাত নামা, আন্দোলন কৰা। আন্দোলন কৰি যদি এখন স্কুটি পোৱা তথাপিও তোমাৰ গাঁৱত এটা সন্মান থাকিব। স্কুটি যদি নোপোৱা তেন্তে সন্মান একেবাৰে যাব। তাৰ কাৰণ যদি কোনোবা ছাত্ৰীয়ে তোমাৰ ঘৰৰ ওচৰতে আছে, চাবা যে 61% পাই স্কুটি পাই আছে, এতিয়া তুমি 79 পাই স্কুটি পোৱা নাই, তেতিয়া তোমাৰ সন্মানটো ক'ত থাকিব আৰু তেওঁৰ সন্মানটো ক'ত থাকিব? মানুহে কিন্তু নুবুজিব যে তুমি 79 পাই স্কুটি পোৱা নাই কিন্তু তেওঁ 60 পাই স্কুটি পাইছে, অৰ্থাৎ তাতকৈ তোমাৰ ৰিজাল্টটো ভাল। তথাপিও কিন্তু মানুহ তোমাক এইটোৱে ক'ব যে ততকৈ, মানে যিজনে নাজানে আৰু যে 80%টো কৰিছে মানুহেতো গম নাপায়, আগততো 60%ত স্কুটি দিছে এইটোৱে মানুহ গম নাপায়। মানুহ এইটোৱে জানে যে তেওঁ স্কুটি পাইছে। সেইকাৰণে মই তোমালোকক কৈ আছোঁ, তোমালোকৰ মানি ল'ব নালাগে। তোমালোকে আন্দোলন কৰি থাকে যে মামা আমাক স্কুটি দিবই লাগে।
স্কুটি লাগিবই মানে লাগিবই আমালোক সেইবোৰ নাবানো আপোনাৰ টকা আছে নাই আমালোক নাজানো আমালোকক স্কুটি লাগে লাগিলে আপুনি নিযুত মইনা আঁচনি বন্ধ কৰি দিয়ক এনেকৈ ক'বা তোমালোকে ক'বা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে তোমালোকে আন্দোলন কৰি থাকা মই তোমালোকক সাপোৰ্ট কৰিমেই ঠিক আছে